যোৱাকালিৰ পৰা মাজুলীৰ বান পৰিস্থিতিৰ বিষয়ে কৈ আছোঁ আৰু আজিৰ তাৰিখতো মাজুলীৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি অপৰিৱৰ্তিত যিহেতু এই মুহূৰ্ততো মাজুলীৰ বান যে ব্ৰহ্মপুত্ৰৰ যি বান সেয়া আচলতে বৃদ্ধি পাই আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হৈছে আৰু আমাৰ ওচৰলৈ যি শেহতীয়া খবৰ আছে যে আজিৰ তাৰিখত এই মুহূৰ্তত মাজুলীৰ নৈ পৰীয়া প্ৰায় ৪৫খনৰ অধিক গাঁও ইতিমধ্যে বানত প্লাবিত হৈছে শালমৰাৰ বিস্তীৰ্ণ অঞ্চল ভকত চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ইয়াৰ উপৰিও আচলতে লোহিত নদীয়ে বিভিন্ন ঠাইত লোহিত নদীৰ বান ইতিমধ্যে বিভিন্ন ঠাইত প্লাবিত হৈছে যিহেতু নিপকৈ পানী এৰি দিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বিস্তৰ কৃষিভূমি ইতিমধ্যে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু এই মুহূৰ্তলৈকে চৰকাৰী যি তথ্য সেই তথ্য অহা নাই কিছু সময় পাছত সেই তথ্য পাম কিন্তু ইয়াৰ লগে লগে মই এটা কথা কওঁ আজিৰ তাৰিখতো ইতিমধ্যে মাজুলীৰ যি অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু এই অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত থকা যিসমূহ ফেৰীঘাট আছিলে এই ফেৰীঘাট এই আজিৰ তাৰিখতো বন্ধ কৰি দিয়া হৈছে নিমাতী অফলামুখ নিমাতী কমলাবাৰী এই ফেৰীঘাট বন্ধ কৰি দিয়া হৈছে যিহেতু যাত্ৰীৰ নিৰাপত্তাৰ কথা আছে আৰু যিহেতু এই যিখন নৈখনে যথেষ্ট কালৰূপ ধাৰণ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই নৈয়েদি আচলতে বিভিন্ন পাহাৰৰ পৰা ইতিমধ্যে গছ উপঙি আহিছে কাঠ উপঙি আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত জাহাজ চলাব পৰা এটা বাতাবৰণ এই নদীখনত নাই অৰ্থাৎ এটা নিৰ্দিষ্ট নদীপথ নাই আৰু যাৰ বাবে এই ফেৰী সেৱা যাত্ৰীৰ নিৰাপত্তাৰ কথা লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসন মাজুলী জিলা প্ৰশাসনে আভ্যন্তৰীণ জল পৰিবহণৰ সহযোগত ইতিমধ্যে বন্ধ কৰি দিছে মই দেখাইছোঁ কমলাবাৰী ফেৰীঘাটত এই মুহূৰ্ততো বানে আচলতে কেনেদৰে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে মই দেখাইছোঁ ইয়াৰ যিটো ৰেম্প যিটো কমলাবাৰী ফেৰীঘাট আছিলে এই কমলাবাৰী ফেৰীঘাটৰ ৰেম্প ইতিমধ্যে বানত ডুব যোৱা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ কাষত ইতিমধ্যে মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইয়াত ব্যৱহাৰ কৰা বিভিন্ন পাৰ্কো পাইন আনি থোৱা আছিলে সেয়া বন্ধ ইতিমধ্যে বানত প্লাবিত হৈছে সমান্তৰালভাৱে ইয়াৰ যিসমূহ জাহাজ ফেৰীঘাট এইসমূহ ইতিমধ্যে ইয়াত ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে মই দেখাইছোঁ আচলতে যিহেতু আজি দুটাকৈ দিন ২ নম্বৰ দ্বিতীয়টো দিনত ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত থকা দুটাকৈ যি ফেৰীঘাট সেই ফেৰীঘাট বন্ধ কৰি ৰখা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আচলতে যাত্ৰীৰ যথেষ্ট হাহাকাৰ হৈছে যিহেতু এই মাজুলী যিখন জিলা এই জিলাখনে আচলতে যোৰহাটৰ লগত সংযোগ কৰে সেয়া লাগিলে স্বাস্থ্যৰ ক্ষেত্ৰত হওক শিক্ষাৰ ক্ষেত্ৰত হওক বাণিজ্যিক ক্ষেত্ৰত হওক আৰু ইয়াৰ বাবে আজি দুটা দিন মাজুলী বঞ্চিত হৈ আছে আৰু বঞ্চিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট জ্বলা-কলা খুৱাব লগা হৈছে মাজুলীৰ ৰাইজে অৱশ্যে এই মুহূৰ্তলৈকে মাজুলীত খাদ্যৰ নাটনি হোৱা নাই বা এক অপৰিৱৰ্তিত বা এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱা নাই যিহেতু প্ৰশাসনে চকু ৰাখিছে জিলা প্ৰশাসনে চকু ৰাখিছে বা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হোৱাৰ আগত তেওঁলোকে ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰিছে SDRFৰ নাও বা NDRFৰ নাও ইতিমধ্যে সাজু কৰি ৰখা হৈছে যিহেতু যোৱাবাৰ মাথাউৰি পৰ্যন্ত আৰু ছিগি গৈছিলে আৰু এই মুহূৰ্তলৈকে আমি উল্লেখ কৰিছোঁ প্ৰায় ৪৫খনৰ অধিক গাঁও ইতিমধ্যে বানত প্লাবিত হৈছে আৰু প্লাবিত হোৱাৰ খবৰ ইতিমধ্যে আমালৈ আহিছে আৰু কোনো লোকৰ হতাহতি হোৱাৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই মই দেখাইছোঁ অপৰিৱৰ্তিত যি বান পৰিস্থিতি মই ইতিমধ্যে দেখাইছোঁ আৰু এই যিটো কমলাবাৰী ফেৰীঘাট এই কমলাবাৰী ফেৰীঘাটটোৰ যিসমূহ দোকান পোহাৰ আছিলে এই দোকান পোহাৰ ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা হৈছে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে আৰু ইয়াত সম্পূৰ্ণৰূপে এই ফেৰীঘাট বন্ধ কৰি দিয়া হৈছে মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম ব্যৱসায় আছে দাদা আজিও পানী বাঢ়ি আছে হয় আজিও পানী বাঢ়ি আছে কালি ইয়াত মানে চব শুকাই আছিলে জেগাটো আৰু কালিলৈকে ফেৰী চলিয়ে আছিলে কিন্তু ৰাতিৰ ভিতৰতে ইমান ডাঙৰ পানী হৈ গ'ল মানে কোনো নভবা নিচিন্তা কথা আৰু গোটেই দোকান পোহাৰ কিছুমানে উঠি গৈছে দোকান পোহাৰবিলাক এতিয়া দেখিছে কিছুমানে ভাঙিছে বাম জেগালৈ স্থানান্তৰ কৰিছে আৰু দোকানীসকলে যথেষ্টখিনি হতাশ হৈছে আৰু যাত্ৰীসকলেও যথেষ্টখিনি দুখ প্ৰকাশ কৰিছে আৰু ফেৰী আজি বন্ধ ঘোষণা কৰাৰ লগে লগে যাত্ৰীসকলৰ বৰ হাৰাশাস্তি হৈছে গতিকে ৰাতিপুৱা যিটো মানে পৰিৱেশ একদম ঘন কুঁৱলী ইপাৰ সিপাৰ নেদেখা এটা পৰিৱেশ তেনেকুৱা পৰিৱেশ কাঠ আহিছে বহুত কাঠ আহিছে আৰু সেইটো কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী বন্ধ কৰি দিছে আৰু তেখেতলোকক আমি ধন্যবাদ দিছোঁ কাৰণ যাত্ৰীৰ সুবিধাৰ্থে তেখেতলোকে ফেৰী বন্ধ কৰি দিছে ক'ৰবাত দুৰ্ঘটনা নহওক সেইটো বিচাৰিছে এক গুৰুত্বপূৰ্ণ কথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীৰ যিসকল যাত্ৰী আছে তেওঁলোকৰ নিৰাপত্তাৰ বাবে আচলতে এই যিটো ফেৰী সেৱা বাতিল কৰিছে আৰু অন্যথা যদি জৰুৰীকালীন ক্ষেত্ৰত আপুনি যোৰহাটলৈ যাব লগা আছে তেন্তে ডিব্ৰুগড় হৈ যাব পাৰিব বগীবিল হৈ যাব পাৰিব বা যোৰহাটৰ কোনো লোক যদি মাজুলীৰ ক্ষেত্ৰত সংযোগ হ'ব লগা আছে তেওঁলোকে বগীবিল হৈ ইয়ালৈ আহিব পাৰিব তাৰ বাবে ইতিমধ্যে সুচল যাতায়াতৰ ব্যৱস্থা হৈ আছে আৰু আজিৰ তাৰিখতো এই মুহূৰ্তলৈকে ফেৰী সেৱা বন্ধ হৈ আছে আৰু কেতিয়া ফেৰী সেৱা খুলি দিব সেয়া আমি এই মুহূৰ্তলৈকে তথ্য দিব নোৱাৰোঁ যিহেতু বান পৰিস্থিতি অপৰিৱৰ্তিত আৰু বিপদসীমাৰ ওপৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ আৰু এই যি ব্ৰহ্মপুত্ৰত যথেষ্ট কাঠ উফন্দি আহিছে ইয়াৰ গছ উফন্দি আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত জাহাজ চলাব পৰা কোনো পৰিৱেশ ইয়াত নাই আৰু যাৰ বাবে আচলতে যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত এই যি ব্যৱস্থা গ্ৰহণ কৰিছে মই পুনৰ কৈছোঁ এই মুহূৰ্তলৈকে যি খবৰ আছে ৪৫খনৰ অধিক গাঁও মাজুলীত বানত প্লাবিত হৈছে আৰু এক প্ৰকাৰ এফালে বান আনফালে গৰাখহনীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নামনি মাজুলী সেই খবৰ আমি পৰৱৰ্তী সময়ত জনাম যিহেতু এই মুহূৰ্তত মাজুলীৰ বান পৰিস্থিতি অবৰ্ণনীয় অৰ্থাৎ অপৰিৱৰ্তিত আৰু যাৰ পৰিপ্ৰেক্ষিতত আজিও বহিঃজগতৰে যোগাযোগ বিচ্ছিন্ন মাজুলীৰ